বেমাৰ কিহৰ পৰা হয় জানানে? কিন্তু ক্লাছ মানে মহত সেই বীজাণুটো থাকে। কি বীজাণু থাকে? বীজাণু মহত কি বীজাণু থাকে জানানে নাজানা? 4টা থাকে, তাৰ 2টা মই কৈছোঁ, মানে ফেলচিফেৰাম মেলেৰি, হা, আৰু ফেলচিফেৰাম অভেলি। ফেলচিফেৰাম অভেলিটো আমাৰ ইণ্ডিয়াত নহয়, আফ্ৰিকাত হয়, আৰু ফেলচিফেৰাম মেলেৰিটো আমাৰ ইণ্ডিয়াত হয়, হা। এতিয়া এইটো হ'ল পেৰাচাইট বুলি কয়। পেৰাচাইট মানে জানানে তোমালোকে? পেৰাচাইট বুজি নাপা ন? পেৰাচাইট মানে কি জানানে নাই? মহে বহন কৰি লোৱা এটা পোক, সহজ ভাষাত কৈছোঁ, মহে বহন কৰি লোৱা এটা পোক। সেই পোকটো আমাৰ মানুহক তাত সোমাই দিয়ে। মহে কামুৰিছে এনেকুৱা কয় না, সেইটো সোমাই দিয়ে। সোমাই দিলে ইনকিউবেশ্যন পিৰিয়ড থাকে। ইনকিউবেশ্যন মানে মানুহ এটাৰ বাচ্চা হ'ব লাগিলে 9 মাহ লাগে না, পেটৰ ভিতৰত থাকে মানে। ঠিক তেনেকুৱা মহে কামুৰিলে আজি মেলেৰিয়া নহয়, এটা পিৰিয়ড থাকে, ইনকিউবেশ্যন পিৰিয়ড। তাৰমানে বীজাণুটো বডিত স্প্ৰেড হ'বৰ কাৰণে যিটো টাইম বুলি কোৱা হয়, হা, সেইটো ইনকিউবেশ্যন পিৰিয়ড বা ইনকিউবেশ্যন টাইম বুলি কোৱা হয়। এতিয়া সেই টাইমৰ ভিতৰতে মহটোৰ বীজাণুটো যায় আমাৰ তেজটো বেয়া কৰি পেলাই, আৰু তেতিয়া আমাৰ ঠাণ্ডা লাগিব। অভেলিটো আমাৰ এতিয়া নহয়। এতিয়া কথা হৈছে কি, এইখিনি সামান্য এটা মেলেৰিয়া মহৰ কাৰণে আমাৰ বীজাণুটো মেলেৰিয়া হয়। কি মহে কামুৰিলে হয়? মহ বহুত আছে। কি মহে কামুৰিলে মেলেৰিয়া হয়? হা, তোমালোকে জানিব লাগে। হা, মহ, হা, জানিব লাগে, এইটো কমন কথা নোৱাৰে। আমি আঁঠুৱা কৰিব লাগে, প্ৰিভেনশ্যন কৰিব লাগে। গতিকে মহৰ উৎপাদৰ পৰা বা মহৰ কামোৰৰ পৰা আমাৰ দেহাটোক মেলেৰিয়া নোহোৱাকৈ ৰাখিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰোঁ। তাৰে ভিতৰত সচৰাচৰ মানে কি, আঁঠুৱা তৰিলে মহে কামুৰিব নোৱাৰে। তাৰপিছত মেলেৰিয়াৰ বীজাণু য'ত হয়, লাৰ্ভা বুজি পোৱা না তোমালোকে? 9-10 পঢ়ি হয়, পানীত হয়। তাৰমানে মহে পানীত কণী পাৰে, হা, মহে পানীত কণী পাৰে। গতিকে য'ত ঘৰৰ ওচৰে পাঁজৰে য'ত পানী পৰা জেগা থাকে, সেইবিলাক কি কৰিব লাগে? সচৰাচৰ লাৰ্ভা নহ'বৰ কাৰণে বা মহ উৎপন্ন বন্ধ কৰিবৰ কাৰণে কি কৰিব লাগে? চাফ চিকুণ কৰিব লাগে। য'ত পানী আছে, ক'ৰবাত যদি জমা হৈছে তাক উলিয়াই দিব লাগে। য'ত জংঘল আছে চাফা কৰিব লাগে। বুজি পাইছ? গতিকে মহৰ পূৰ্বৰ অৱস্থা কি? লাৰ্ভা। মানে লাৰ্ভাটো মই অসমীয়াত ক'ব পৰা নাই তোমালোকক, লাৰ্ভা পায়। গতিকে মেইন হ'ল কণী পাৰা জেগাটো আমি ধ্বংস কৰিব লাগে। কণী ক'ত পাৰে? এনেকুৱা নাৰিকলৰ ক'ৰবাত যদি দাগ কাটি পেলাই থৈ দিলে, পানী পৰিল, তাতেও লাৰ্ভাটো হ'ব, কণীটো হ'ব, কণী ফুটি লাৰ্ভা হ'ব, মানে এনেকুৱা হ'ব, তাৰপিছত মহ উৎপন্ন হ'ব। সেইটো আমি পেলাই দিব লাগে। বা আৰু অন্যান্য জেগাৰ পৰা হ'ব পাৰে। কোৱাচোন তোমালোকে কি জেগাৰ পৰা হয় জমা হৈ থাকে? তাতে যাতে কণী পাৰিব নোৱাৰে। এই কণীবিলাক ধ্বংস কৰিবৰ কাৰণে আমি কি কৰিব লাগে? জংঘল চাফা কৰিব লাগে, লেতেৰা বস্তু চাফা কৰিব লাগে। তাৰ উপৰিও আমি কি দিব লাগে কোৱাচোন? এই যে দি যায় মেলেৰিয়া মানুহবিলাকে, কি দিব লাগে? DDT কৰি দিলে কি হ'ব? মহৰ কণীবিলাক বা লাৰ্ভাবিলাক মৰি যাব। মৰি গ'লে মহে সংক্ৰমণ কৰিব নোৱাৰে। বুজি পাইছ? গতিকেতো মই মেলেৰিয়াৰ বিষয়ে ক'লোঁ। কি লক্ষণ থাকে? ঠাণ্ডা লাগিব, হা, কাহ হ'ব পাৰে, জ্বৰ হ'ব পাৰে, মাথাৰ বিষ হ'ব পাৰে। গতিকে এই লক্ষণ বেলেগ বেলেগ জ্বৰতো থাকে, কিন্তু তাক জানিবৰ কাৰণে আমি কি কৰিব লাগিব? যে মেলেৰিয়া হৈছেনে নাই, তেতিয়া আমি ৰক্ত পৰীক্ষা, ব্লাড টেষ্ট কৰিব লাগিব, হা। বিয়াছ MP বুলি কয়। মানে বিয়াছ মানে ব্লাড স্লাইড, MP মানে মেলেৰিয়া পেৰাচাইট বুলি যে মই ক'লোঁ যে বিয়াছ MP মানে ব্লাড স্লাইড, মানুহৰ পৰা ব্লাড স্লাইড ল'লোঁ কিহৰ কাৰণে? MPৰ কাৰণে, মেলেৰিয়া পেৰাচাইট। পৰীক্ষা কৰাত যদি আছে, নাই যদি নাই। আৰু আছে যদিও কোন জাতৰ মেলেৰিয়া হৈছে সেইটো ওলাই যাব, হা। সেই জাতটো ওলালে ট্ৰিটমেণ্ট কৰিব ভাল হয়। গতিকে এইবিলাক বিতংভাৱে জানিব লাগে। আজিৰ যুগৰ ডিজিজৰ কথা কওঁ, ৱাটাৰবৰ্ন ডিজিজ কি বেমাৰ উৎপন্ন হ'ব পাৰে? পানীৰ পৰা
কি বেমাৰ উৎপন্ন হ'ব পাৰে ডায়েৰিয়া নহয় মেলেৰিয়া নহয় মেলেৰিয়া পানীত ডায়েৰিয়া আছে পায়খানা একদম আছে পানী লেতেৰা পানীত বীজাণু আছে বেক্টেৰিয়া আছে হা আৰু কিহৰ পৰা হয় মই মানে হা মানে এইবিলাক ৱাটাৰ মানে কণীটোৰ ভিতৰত পানী থাকে না পচত পচিলে তাতে সেই সালমনেলা টাইফি বুলি এটা টাইফয়েডৰ বীজাণু উৎপন্ন হয় সালমনেলা টাইফি তাৰ নাম টাইফয়েড বেমাৰৰ বীজাণুটোৰ নাম কি সালমনেলা টাইফি বিশুদ্ধ পানীত একো বীজাণু নাথাকে সেই বীজাণু মুক্ত গতিকে যেহেতু ৱাটাৰবৰ্ন ডিজিজ হ'ব লাগিলে সেই পানীত তাৰমানে বীজাণু আছে বেক্টেৰিয়া থাকিব হা বেক্টেৰিয়াটো চকু দি দেখা নাপাওঁ আছে মাইক্ৰস্কোপেদি দেখা পাম বহুত পোকজাতীয় বস্তু এনেকৈ ঘূৰি আছে সেইবিলাকৰ দ্বাৰা আমাৰ মানে ৱাটাৰবৰ্ন ডিজিজ ডায়েৰিয়া কলেৰা আৰু কি ক'লোঁ টাইফয়েড মেইনলি এইকেইটাই মানে পৰে ৱাটাৰবৰ্ন ডিজিজ আৰু কিবা কাৰণে খোৱা পানী খাব লাগে বিশুদ্ধ খোৱা পানী কেনেকৈ তৈয়াৰ কৰিম প্ৰথমতে ফিল্টাৰ কৰিলোঁ তাৰপিছত ফিল্টাৰটোত ইমান পিয়ৰ নহ'ব পাৰে তাত বীজাণু দুই এটা চকু দি মনিব নোৱাৰা দুই এটা বীজাণু ফিল্টাৰ হৈও যাব পাৰে পানীটো উতলাব লাগিব পূৰা উতলাই তাক ঠাণ্ডা কৰি আমি খালে সেইটো বিশুদ্ধ খোৱা পানী হয় পিয়ৰ ড্ৰিংকিং ৱাটাৰ বুলি কয় বুজি পালা ৱাটাৰবৰ্ন ডিজিজটো বুজি পালা আৰু ৱাটাৰবৰ্নটোক আমি মানে ৰোধ কৰিবলৈ প্ৰিভেনশ্যন কৰিবলৈ কি কৰিব লাগিব পানী বিশুদ্ধ কৰিব লাগিব যেহেতু পানীৰ পৰাই হয় সেই পানীটো আমি বিশুদ্ধ কৰি খাব লাগিব বুজি পালা ডেট মিন এইবিলাক দিশ ঠিকে থাকিলে তোমাৰ কি হ'ব পঢ়া শুনাত মন হ'ব হা পঢ়া শুনাত মন বহাবলৈ শাৰীৰিক মানসিকভাৱে তোমালোকে কি কৰিলে তোমাৰ শাৰীৰিক মানসিক ডেভেলপ হ'ব জানানে মানসিকভাৱে ডেভেলপ হয় প্ৰথম হ'ল মানে সুষম আহাৰ মানে বেলেঞ্চ ডায়েট তোমালোকে ঘৰত সুষম আহাৰ খাব লাগিব সুষম আহাৰ বুলি ক'লে একদম মাছ মাংস নহয় হিচাপ থাকিব লাগিব অকণমান বুট অকণমান নাৰিকল অকণমান কল অকণমান আপেল এইবিলাক নহ'লেও গাঁৱৰ পৰা কলমৌ শাক বা আমাৰ এই কলডিল এনেকুৱা একজাতীয় নহয় 4-5 দিন লৈ পেলাই একেলগে ভাত বনালে ভাত খালে সেইটো সুষম আহাৰ বুলি কয় মানে সুষম আহাৰত কি থাকে মেইনলি মই যদিও এনেকৈ সুষম আহাৰ বুলি ক'লে তাত কি ইনগ্ৰিডিয়েণ্ট থাকে কচোন জানানে দুৰ্বল হ'বা দুৰ্বল হ'লে কি হ'ব শাৰীৰিক মানসিকভাৱে তোমাৰ কাম কৰিবলৈ পঢ়িবলৈ কথা ক'বলৈ ফূৰ্তি কৰিবলৈ তোমাৰ এলাহ লাগিব গতিকে বডিটোক আমি সুস্থ ৰাখিবলৈ সুষম আহাৰৰ বেলেঞ্চ ডায়েটৰ প্ৰয়োজন বেলেঞ্চ ডায়েটত কি থাকে বেলেঞ্চ ডায়েট বুলি ক'লে নহ'লে কি থাকে প্ৰটিন থাকিব